চলন্ত ৰেলত ওলমি থকা অৱস্থাত ৰীল বনাই এগৰাকী যুৱতীৰ সৈতে কি হ'ল চাওক চলন্ত ৰেলত ওলমি ৰীল বনাই ভয়ংকৰ কাণ্ড সংঘটিত হ'ল এগৰাকী যুৱতীৰ সৈতে বৰ্তমান যুগত ৰীল আমাৰ মনোৰঞ্জনৰ বাবে এক নতুন মাধ্যম হৈ পৰিছে সোশ্যাল মিডিয়া খুলিলেই আমাৰ চকুৰ সন্মুখত নানা ধৰণৰ ৰীল ভিডিঅ' ওলায় কোনোবাই ৰন্ধা বঢ়াৰ ভিডিঅ' বনাইছে কোনোবাই নাচ গান কৰি আছে কিন্তু যেতিয়া এই মনোৰঞ্জনৰ পৰা নিচালৈ পৰিণত হয় তেতিয়া ইয়াৰ ফল মাৰাত্মক হয় এগৰাকী যুৱতীয়ে তেনেকুৱা কাম কৰিলে চলন্ত ৰেলত ওলমি থকা অৱস্থাত বিপজ্জনকভাৱে ৰীল বনাই আছিল যুৱতীগৰাকী যাৰ ফল চৰম শাস্তিৰ সন্মুখীন হয় যুৱতীগৰাকীয়ে সোশ্যাল মিডিয়া যুগত সকলোৱে নতুন কাম কৰি ভাইৰেল হ'বলৈ অহৰহ চেষ্টা কৰি আছে আৰু ইয়াৰে আটাইতকৈ জনপ্ৰিয় হৈছে ৰীল নিৰ্মাণ আজিকালি সোশ্যাল মিডিয়া খুলিলেই বিভিন্ন ধৰণৰ ৰীলৰ ভিডিঅ' দেখিবলৈ পাওঁ য'ত কিছুমান মানুহে নাচি আছে কোনোবাই গান গাইছে আৰু কোনোবাই বিভিন্ন ইংগিত দি মনোৰঞ্জন দিবলৈ চেষ্টা কৰিছে কিন্তু বহুতে ভাইৰেল হোৱাৰ তাৰণাত সম্পূৰ্ণ অভাৱনীয় কাম কৰে কিছুদিন পূৰ্বে এগৰাকী মহিলাই থানাৰ সন্মুখত নাচি থকা ভিডিঅ' বনাই সোশ্যাল মিডিয়াত পোষ্ট কৰিছিল যাৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰিবলগীয়া হৈছিল এনে অস্বাভাৱিক ঘটনা সঘনাই ঘটে কিন্তু যেতিয়া মানুহে ৰীল বনোৱাৰ চখত ইমানেই নিমগ্ন হৈ পৰে যে জীৱন বিপন্ন হৈ পৰে তেতিয়া ই নিচাৰ স্তৰত উপনীত হয় আৰু তেনে এক ঘটনা সংঘটিত হৈছিল এগৰাকী যুৱতীৰ লগত বহুলোকে এতিয়া ৰেলত নৃত্য আৰু গোৱাৰ ভিডিঅ' বনায় কিছু চলন্ত ৰেলৰ দুৱাৰৰ পৰা প্ৰায় গোটেই শৰীৰটো ওলাই দিয়াৰ ভিডিঅ' বনাই ছোৱালীজনীয়ে এক অত্যন্ত বিপজ্জনক কাণ্ড সংঘটিত কৰিছে এই ভাইৰেল ভিডিঅ'টোত দেখা গৈছে এগৰাকী যুৱতীয়ে ৰেলত ওলমি থকা অৱস্থাত বিপজ্জনকভাৱে ৰীল বনাইছে জিন্স আৰু টপ পিন্ধি তাই ৰেলৰ পৰা ওলমি আছে কেমেৰামেনৰ হাতত ধৰি সম্পূৰ্ণ ফিল্মি ষ্টাইলত ৰীল বনাইছে আৰু বেকগ্ৰাউণ্ডত বাজি আছে হিন্দী গান ছোৱালীজনীয়ে বহু সময় এনেকৈ ওলমি থাকে ভিডিঅ' বনাই থাকে কিন্তু সৌভাগ্যক্ৰমে ছোৱালীজনীৰ কোনো দুৰ্ঘটনা হোৱা নাছিল কিন্তু এই ঘটনাৰ বতাহ ছোৱালীজনীৰ মাকে ধৰিলেই অশান্তিৰ সৃষ্টি হয় ছোৱালীজনীৰ মাকে চুলি টানি ছোৱালীজনীক কোঠালৈ লৈ গ'ল আৰু তাৰ পিছত আৰম্ভ হয় নিৰ্মম প্ৰহাৰ মাকে যুৱতীগৰাকীক চুলিত ধৰি খুন্দা মাৰিবলৈ ধৰিলে কেৱল তাইক খুন্দা মাৰিলেই থমকি ৰোৱা নাছিল ৰাজহুৱা স্থানত তাইৰ গালত চৰু মাৰিছিল পিছত যুৱতীগৰাকী এই ঘটনা সংঘটিত কৰাৰ বাবে মাকৰ ওচৰত ক্ষমা খুজি মাকক সাৱটি ধৰি ৰেলৰ চিটত বহিল এই সমগ্ৰ ভিডিঅ'টো মুক্তি পোৱাৰ লগে লগে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে এই কথা দেখি নেটিজনৰ মাজত বিৰাট হুলস্থুল আৰম্ভ হৈছে এই ভিডিঅ'টো 22 ফেব্ৰুৱাৰীত মমতা ৰাজকোঁৱৰ নামৰ এক চেনেলৰ পৰা পোষ্ট কৰা হৈছিল ভিডিঅ' ভাইৰেল হোৱাৰ লগে লগে ইতিমধ্যে অগণন লোকে চাইছে এই ভিডিঅ'টোৱে সমগ্ৰ ছ'চিয়েল মিডিয়াত নেটিজনৰ মন্তব্যৰ ধুমুহাৰ সৃষ্টি কৰিছে অৱশ্যে বেছিভাগ মানুহে ছোৱালীজনীৰ এই কাৰ্যক তীব্ৰ সমালোচনা কৰিছে আমাৰ কন্যাক লৈ বহুতে উদ্বেগ প্ৰকাশ কৰিছে ভিডিঅ'টো চোৱাৰ পাছতে একাংশ নেটিজনে বৰ্তমানৰ যুৱ সমাজৰ ৰীলৰ প্ৰতি থকা অসাৱধানতাৰ ভয়াৱহতাক লৈ উদ্বেগ প্ৰকাশ কৰিছে